কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। মই জিয়াউৰ ৰহমান, মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। চাৰিগৰাকীয়ে ক'লে দুটা ৰাজনৈতিক দলৰ দুয়োগৰাকী মুখপাত্ৰ, দুটা সংগঠনৰ দুগৰাকী সভাপতি, তেখেতসকলে ক'লে আঞ্চলিক দলৰ আপুনি এগৰাকী মুখপাত্ৰ হিচাপে এই বিষয়টোৰ ক্ষেত্ৰত আপোনালোকৰ দলৰ স্থিতি বা আপোনাৰ বক্তব্য এই মুহূৰ্তত কি হ'ব, যে সঁচাকৈ ৰাজনীতি হৈছে নেকি উচ্ছেদৰ নামত, নে এইটো সময়োচিত এক পদক্ষেপ? এটা কথা আৰম্ভণিতে একেবাৰে স্পষ্ট কৰি দিওঁ যে উচ্ছেদ হ'ব লাগে। চৰকাৰী মাটি, জলাশয়, প্ৰাকৃতিক জলাশয়, ট্ৰাইবেল বেল্ট এণ্ড ব্লকছ, বনভূমি, এনেকুৱা ধৰণৰ যিমান ৰাজহুৱা আৰু চৰকাৰী সম্পত্তি আছে, তাত যদি বেদখল আছে, বেদখল নিঃসন্দেহে আছে, সেইবোৰ উচ্ছেদ হ'ব লাগে। তাত উচ্ছেদ আমি সমৰ্থন কৰোঁ। তাত বেদখল কোনো অৱস্থা নালাগে। বেদখল যিসকলে কৰিছে, যাৰ সময়ত কৰিছে, সকলোকে আইনৰ কাঠগড়াত থিয় কৰাব লাগে, প্ৰথম কথা। কিন্তু এই ক্ষমা কৰিব, এই আইনমতে হ'ব লাগিব। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে কিছুমান নীতি নিৰ্দেশনা বান্ধি দিছিলে। সেই নীতি নিৰ্দেশনাসমূহ অসমৰ উচ্ছেদৰ সময়ত এক্সিকিউট হোৱা নাই, মানি চলা হোৱা নাই, আৰু সেইটো অবজাৰভেশ্যন গুৱাহাটী হাইকোৰ্টে ইতিপূৰ্বে দি থৈছে। গতিকে আমাৰ কথাটো হ'ল যে আইন অমান্য হ'ব নেলাগে, ৰুল অফ ল প্ৰতিস্থাপিত হ'ব লাগে। আৰু লগতে এইটো হ'ব নালাগে যে আপুনি খেনুক দেখি ৰান্ধিছে বাঢ়িছে, খেনুক দেখি দুৱাৰ ডাং মাৰিছে, সেইটো হ'ব নালাগে। আপোনালোকৰ বাতৰিতেই সিদিনাখন দেখিছোঁ, এই কচুতলিতেই এটা জনগোষ্ঠীৰ মানুহক উচ্ছেদ কৰা হৈছে, আন এটা জনগোষ্ঠীৰ মানুহক উচ্ছেদ কৰা হোৱা নাই বুলি বাতৰি ওলাইছে, অথচ দুয়োটা পক্ষই বেদখলকাৰী বুলি কোৱা হৈছে। এনেকুৱা কথাও হ'ব নালাগে। এনেকুৱা ধৰণৰ কাম কাজবিলাকে মানুহৰ মাজত ভুল বুজাবুজি আৰু মতদ্বৈততাৰ সৃষ্টি কৰে। জানিছোঁ আপুনি সিদিনাখন যিখিনি মানুহে কৈছে যে আমি মুছলমান কাৰণে আমাক উচ্ছেদ কৰিলে, কিন্তু একেটা সেইখন গাঁও চাওক আপোনালোকে, গাঁও গাঁও কিমান শ শ মানুহ, সেই বাঙালী মানুহখিনি আছে, তেওঁলোকক এতিয়ালৈকেতো একো কৰা নাই। সেইটো হ'ব নালাগে, সেই কথাটোৱে কৈছে। সেইটো হ'লেও সেইটো হ'ব নালাগে। এনে সাধাৰণভাৱে হিন্দু, বঙালী, হিন্দু, মুছলমান, য'ত যি যেনেদৰে আমাৰ গাঁৱৰ মানুহবিলাক বসবাস কৰি থাকে, তেওঁলোকৰ মাজত মিলা প্ৰীতি থাকে। চৰকাৰে যেতিয়া কোনোবা এটা পক্ষক যেতিয়া উচ্ছেদ কৰিব, আন এটা পক্ষক নকৰিব, তেতিয়া এটা পক্ষৰ বিৰুদ্ধে আন এটা পক্ষৰ মনত ক্ষোভৰ সৃষ্টি হয়। এনেকুৱা ধাৰণা তেওঁলোকৰ সৃষ্টি হয় যে তেওঁলোকক চৰকাৰে পক্ষপাতিত্ব কৰিছে, আমাক চৰকাৰে অত্যাচাৰ কৰিছে। সেই মানুহবিলাকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়। এইটো হ'ব নালাগে, এই সুযোগটো চৰকাৰে দিব নালাগে, যিটো ইয়াত হৈ থকা আমি দেখিছোঁ। এতিয়া মূল কথাটোলৈ আহোঁ। নিতুমণি শইকীয়া ডাঙৰীয়া, অকল ট্ৰাইবেল বেল্টছ এণ্ড ব্লকত কচুতলিতেই বেদখল হৈ আছেনে? নাই, গোটেই অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বেদখল আছে, বিভিন্ন সংঘমতে 47টা জেগাত আছে। আৰু এই বেদখল আজিৰ নহয়, বছৰ বছৰ ধৰি বেদখল হৈ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছত 15 বছৰতকৈ বেছি কাল ক্ষমতাত আছিল, তেতিয়াও সেই বেদখলবোৰ আছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত বেদখল উচ্ছেদ কৰাৰ পদক্ষেপ লোৱা আমি দেখা নাই, আমি শুনাও নাই। এতিয়া কৰিছে, আমি বেয়াও পোৱা নাই। আমাৰ কথাটো এইটো যে মানৱীয়তাক আপোনালোকে, মানে আইন কানুন আৰু মানৱীয়তা, এই কথাবিলাক আপোনালোকে মন কৰিব। লগতে আৰু এটা বৰ উল্লেখযোগ্য কথা, নিতুমণি শইকীয়া ডাঙৰীয়া, এই সোণাপুৰ অঞ্চলতেই আপুনি দেখিব বহুত ৰিজৰ্ট আছে, বহুত হোটেল আছে, যিবোৰ ট্ৰাইবেল বেল্ট আৰু ব্লকত প্ৰতিষ্ঠা হোৱাৰ অভিযোগ ৰাইজে বিভিন্ন সময়ত কৰি আছে। কেইবাটাও চিমেণ্ট ফেক্টৰী অসমৰ বিভিন্ন জেগাত আছে, ডিমা হাছাও জিলাৰ পৰা আৰম্ভ কৰি আমাৰ কামৰূপ মহানগৰ জিলাত প্ৰতিস্থাপিত হৈছে। সেইবোৰ ট্ৰাইবেল মানে বেল্ট এণ্ড ব্লকত হৈ থকাৰ অভিযোগ ৰাইজে কৰিছে। মই আপোনাক এখন অভিযোগ পত্ৰৰ ভিত্তিত আমাৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে এটা ৰিপৰ্ট দিছিলে। সেই ৰিপৰ্টত কৈছে, মই অকণমান আপুনি মোক সময় দিয়ক, মই পঢ়ি দিওঁ, 2-3টা লাইন মই পঢ়ি দিওঁ। কেইটামান চিমেণ্ট ফেক্টৰীৰ নাম লিখিছে। While technically located in Meghalaya, this cement plant has a significant impact on the tribal belt areas of Assam. এইটো এটা চিমেণ্ট ফেক্টৰীৰ কথা লিখিছে, এটা ডাঙৰ চিমেণ্ট ফেক্টৰী। ডালমিয়া আৰু এটা চিমেণ্টৰ কথা লিখিছে, this plant is located in Umrangso within the tribal belt of Dima Hasao district. আৰু এটা লিখিছে বিনয় চিমেণ্ট, another cement plant located in the same region Umrangso which has a substantial tribal population. The plant so. এটা কথাটো হৈছে, এই যে সোণাপুৰৰ দুখীয়া, মানে ই ৰিক্সা চলোৱা, খেতি কৰি খোৱা সাধাৰণ মানুহক আপুনি পটকতে উচ্ছেদ কৰি দিলে, আপোনাৰ ক্ষমতা আছেনে উমৰাংচুৰ সেই ডাঙৰ ডাঙৰ পুঁজিপতি কোম্পানীৰ প্লাণ্ট আপুনি উচ্ছেদ কৰিব? আপুনি নোৱাৰে। তেতিয়া আমি আপোনাক এই যে খেনুক দেখি দুৱাৰ ডাং, খেনুক দেখি ৰন্ধা বঢ়া কৰাৰ যি নীতি, সেইটো আপুনি কৰা আমি দেখিছোঁ। আমি চৰকাৰৰ পৰা সেইটো নিবিচাৰোঁ। আৰু
এই জনজাতিসকলক লৈ ৰাজনীতি যিটো কৰা হৈ আছে এই ৰাজনীতিটো কৰিব নালাগে আপোনালোকে ৰাজনীতি কৰক ৰাজনৈতিক দল হিচাপে ৰাজনীতি নিশ্চয় কৰিব কিন্তু জনজাতিসকলক লৈ ৰাজনীতি নকৰিব আপোনালোকে সাধাৰণ খাটি খোৱা মানুহক লৈ ৰাজনীতি নকৰিব এইখিনি মানুহক উচ্ছেদ কৰাৰ পূৰ্বে যিটো গুৱাহাটী হাইকোৰ্টে কৈছে যিটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যোৱা 6 জুন তাৰিখে গুৱাহাটী হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে যে অন্তত 15 দিনৰ আপোনালোকে মানে প্ৰায়ৰ নোটিছ দিব দিয়া নাই তাৰমানে আপোনাৰ উদ্দেশ্য কি উদ্দেশ্য এইটোৱেই যে এটা সেন্সেশন ক্ৰিয়েট কৰা আৰু নিতুমণি শইকীয়া ডাঙৰীয়া শেষত মই আপোনাক মই দীঘল সময় নলওঁ শেষত মই আপোনাক এটা কথা কওঁ এইটোহে মূল গুৰুত্বপূৰ্ণ কথা বদৰুদ্দিন আজমল ডাঙৰীয়া নেতৃত্বাধীন AIODF দলৰ গুৰুত্ব ৰাজনৈতিকভাৱে বৃদ্ধি কৰিবৰ বাবে তেওঁলোকৰ প্ৰাসংগিকতা ঘূৰাই আনিবৰ কাৰণে এই উচ্ছেদবিলাক কৰিছে সেই কথাটো স্পষ্ট হৈ গৈছে আপোনালোকে মন কৰিব যেতিয়া মিয়া ইছ্যু ওলাল তেতিয়া এটা সপ্তাহৰ ভিতৰতে বদৰুদ্দিন আজমল ডাঙৰীয়াই দুবাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে আমি বিৰোধী ৰাজনৈতিক দলবোৰে মুখ্যমন্ত্ৰীৰ সাক্ষাৎকাৰ তেখেতক মেমৰেণ্ডাম দিবৰ কাৰণে এপইণ্টমেণ্ট বিচাৰি এপইণ্টমেণ্ট নাপাওঁ কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই এসপ্তাহৰ ভিতৰত দুবাৰ পালে এই কেইদিনত যেতিয়া উচ্ছেদ হ'ল উচ্ছেদৰ পিছত আপোনালোকে চাব AIODF দলৰ নেতাসকলে একেবাৰে হাত কুচাই গৈ পেলাই তাতে একদম জিন্দাবাদ মুৰ্দাবাদ দিছে তেখেতসকলৰ প্ৰাসংগিকতা বাঢ়ি গৈছে ধুবুৰীত ৰাইজে ৰিজেক্ট কৰিছে লোকসভা নিৰ্বাচনত ৰাইজে গোটেই অসমত ৰিজেক্ট কৰিছে এতিয়া AIODF দলৰ প্ৰাসংগিকতাটো বৃদ্ধি নহলে বিজেপিৰ ৰাজনীতি কৰাৰ খান্দ খোৱা এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে এইখিনিয়ে কথা ঠিক আছে দিতম মই ধন্যবাদ জনাইছোঁ মোৰ সময় যিহেতু শেষ একদম জিয়াৰো শেষ বাক্যটো কি হ'ব যে ৰাজনীতি হৈছে এইটোতো খাটাং কাজিৰঙা যিমান উচ্ছেদ আগতে কৰিছে কাজিৰঙা গৰুখুটি বটদ্ৰৱা অন্যান্য বিভিন্ন ঠাইত যিমান উচ্ছেদ কৰিছে বেছিভাগ উচ্ছেদকাৰীক মানে উচ্ছেদিত লোকক ৰাজ্য চৰকাৰে মানে ঊৰ্ধে 7 লাখ টকা তলত 3 লাখ টকা দি পেলাই পুনৰ সংস্থাপিত কৰিছে অন ৰেকৰ্ড এক গতিকে এই মানুহখিনিক আজি উচ্ছেদ কৰিছে ৰাজনীতিৰ কাৰণে কাইলৈ তেওঁলোককো বেলেগ ঠাইত মানে সংস্থাপিত কৰিব গতিকে এনেকৈ কাইলৈ যদি সংস্থাপিত কৰিবইলগীয়া হয় তেতিয়াহ'লে আজি উচ্ছেদ কৰাৰ আগতে প্ৰপাৰ সিস্টেমত গভৰ্ণমেণ্টৰ ৰুল মতে আইন মতে নকৰে জিয়াৰে যিটো কথা কৈছে এইটো বৰদুৱা কাণ্ডটো দুটা পইণ্ট 2 নম্বৰ এই যে কাজিৰঙাৰ এলিফেণ্ট কৰিডৰত কাৰোবাৰ ডাঙৰ ৰিজৰ্ট কাৰোবাৰ হোটেল 5 ষ্টাৰ হোটেল এই যে গ্ৰীণ বেল্টত কাৰোবাৰ স্কুল এইবিলাক উচ্ছেদ হ'বনে 3 নম্বৰ এতিয়া আসলতে বেলেগ কথা একো নাই ইলেকশ্যন আহিবলৈ বৰ বেছি দিন 1.5 বছৰমান আছে সেইকাৰণে 1.5 বছৰ আগতে ইলেকশ্যনৰ প্ৰস্তুতি আৰু বিজেপিৰ পিছত বেলেগ একো ইছ্যু নাই একদম এফালে হিন্দুৰ ত্ৰাণকৰ্তা আজমলক উভতাই আনিবৰ কাৰণে এই গোটেই প্ৰয়াস